শ্ৰী বিষ্ণুৰ দশাৱতাৰৰ চৰিত্ৰৰ পৰশুৰামৰ পিছতেই শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল, যি হৈছে শ্ৰী বিষ্ণুৰ সপ্তম অৱতাৰ। শ্ৰী ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয়, অৰ্থাৎ শ্ৰেষ্ঠ পুৰুষ বা আত্মনিয়ন্ত্ৰণৰ অধিপতি বা গুণাধীশ। তেওঁৰ পত্নী আছিল সীতা। মা সীতা হৈছে দেৱী লক্ষ্মীৰ অৱতাৰ। নাৰী সমাজৰ বাবে মা সীতা হৈছে ধৈৰ্যৰ প্ৰতীক বা এক আদৰ্শ। আমি শ্ৰী ৰামচন্দ্ৰৰ জীৱন কথাক ধৰ্মনিষ্ঠাৰ আদৰ্শ বুলি ভাবি ল'ব পাৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আমি শুনো শ্ৰী ৰাম অৱতাৰৰ কাহিনী। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত চলি থকা বিবাদ যেতিয়া অন্ত পৰিল, তেতিয়া সকলোৱে বুজিব পাৰিলে যে নিজ নিজ কাম ঠিকমতে সমাধা কৰিব পাৰিলেহে সমাজত কেতিয়াও আউল নালাগে। লগতে ভগৱানৰ ওপৰত অটল বিশ্বাস ৰাখি চলিব পাৰিলে সকলোৱে শান্তিৰে বাস কৰি থাকিব পাৰে। পূৰ্বতে সামাজিক ব্যৱস্থা সুচাৰুৰূপে চলাৰ বাবে মানৱ জাতিক 4 বৰ্ণত ভাগ কৰা হৈছিল। ঠিক তেনেদৰে সকলোৱে নিজ নিজ কাৰ্য শ্ৰদ্ধা ভক্তি সহকাৰে পালন কৰিও আহিছিল। কিন্তু সময় সদায় একেই নাযায়। লংকাৰ ৰজা ৰাৱণ, তেওঁৰ ভাতৃ কুম্ভকৰ্ণ আৰু বিভীষণ, তেওঁলোকৰ পিতৃ আছিল পুলস্ত্য বংশীয় বিশ্ৰৱা ঋষি। তেওঁলোক ব্ৰাহ্মণ পুত্ৰ হ'লেও স্বভাৱত পিছে অসুৰৰ দৰে আছিল। পিছে বিভীষণ আন দুজন ভাতৃতকৈ অকণমান বেলেগ আছিল। তেওঁলোক তিনিও ভাতৃ শাস্ত্ৰ আদি পাঠ কৰি কঠোৰ তপস্যাও কৰিছিল। বিভীষণৰ আছিল ভগৱানৰ প্ৰতি অটল ভক্তি আৰু বিশ্বাস। কিন্তু জ্যেষ্ঠ ভাতৃ ৰাৱণ আৰু কুম্ভকৰ্ণই শাস্ত্ৰ আদি পাঠ কৰিছিল যদিও তেওঁলোক দুয়োৰে পিছে ভগৱান লাভৰ কোনো ইচ্ছা নাছিল। ফলত কঠোৰ তপস্যা কৰিলেও তেওঁলোক দুয়ো অন্য শক্তিৰহে অধিকাৰী হ'ল। ভগৱানৰ প্ৰতি ভক্তি নথকাৰ ফলত জগতৰ সমস্ত বেয়া স্বভাৱ তেওঁলোকক আহি লগ ল'লেহি। এনেদৰে ৰাৱণ মহাশক্তিধৰ হৈ উঠিল, লগতে লংকা ৰাজ্যৰ ৰজা হ'ল। ৰাক্ষস প্ৰকৃতিৰ সহযোগত ৰাৱণে লংকাদ্বীপক সোণৰ লংকাত পৰিণত কৰিলে। ৰাৱণ অহংকাৰত মত্ত হৈ উঠি নিজ ইচ্ছামতে যি মন যায় তাকেই কৰিবলৈ ধৰিলে। তেওঁৰ অনুচৰবিলাকে ভাৰতৰ সকলো ঋষি মুনিসকলৰ ওপৰত অত্যাচাৰ চলাবলৈ ধৰিলে। এইদৰে দক্ষিণ ভাৰতত অত্যাচাৰ কৰি কৰি ৰাক্ষসবোৰে বিন্ধ্যগিৰি পৰ্বত লংঘন কৰি আহি উত্তৰ ভাৰতৰ ঋষি মুনিসকলৰ যাগ যজ্ঞতো অত্যাচাৰ চলাবলৈ ধৰিলে। ৰাৱণৰ ভয়ত যেন ৰজা মহাৰাজাসকলেও প্ৰতিবাদ নকৰা হ'ল। অৱশেষত লংকাৰ ৰজাৰ অত্যাচাৰে যেতিয়া সীমা চেৰাই গ'ল, তেতিয়া ভগৱানৰো চকু খোল খালে। তেতিয়াই শ্ৰী বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰী ৰামচন্দ্ৰ সৰ্বশ্ৰেষ্ঠ ৰজা দশৰথৰ পুত্ৰৰূপে মৰ্ত্যত আৱিৰ্ভূত হ'ল। সেই দশৰথ ৰজাৰ ৰাজধানী আছিল অযোধ্যা। তেওঁ পৰম ধাৰ্মিক ৰজা আছিল। ভগৱানৰ ওপৰত তেওঁৰ আছিল অটল বিশ্বাস আৰু ভক্তি। ৰজা দশৰথ সেই অযোধ্যা ৰাজ্যৰ সকলোৰে প্ৰিয় ৰজা আছিল। পিছে তেওঁ সন্তানহীন আছিল। সেয়েহে ৰজা দশৰথৰ মনত বৰ ডাঙৰ দুখ আছিল। অৱশেষত ঋষিমুনিসকলৰ দিহামতে সন্তান লাভৰ বাবে তেওঁ যাগ যজ্ঞ কৰাত 4টা সন্তানৰ পিতৃ হোৱাৰ সৌভাগ্য হ'ল। তেওঁৰ পত্নী আছিল 3গৰাকী, কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। কৌশল্যাৰ গৰ্ভত জন্ম পাইছিল ৰাম, কৈকেয়ীৰ গৰ্ভত ভৰত আৰু সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ আৰু শত্ৰুঘ্নৰ জন্ম হৈছিল। ৰজা দশৰথ সন্তানৰ পিতৃ হোৱা বাবে সমগ্ৰ ৰাজ্যবাসীয়ে অতি আনন্দিত হৈছিল।
ৰজা দশৰথে চাৰিও সন্তানৰ উপযুক্ত বয়সত মহামুনি বশিষ্ঠৰ আশ্ৰমত সকলো ধৰণৰ শাস্ত্ৰৰ বিষয়ে শিক্ষা লাভ কৰিছিল। লগতে বশিষ্ঠ মুনিয়ে ৰাজপুত্ৰসকলক মল্লযুদ্ধ আৰু অস্ত্ৰবিদ্যাৰ বিষয়েও শিক্ষা দিছিল। এনেদৰে নিচেই কম দিনৰ ভিতৰতে চাৰিওজনে মল্লযুদ্ধ আৰু অস্ত্ৰবিদ্যাৰ বিষয়ে ভালদৰে শিক্ষা লাভ কৰি ঘৰলৈ উভতি আহিল। অতি কম দিনৰ ভিতৰতে পুতেকহঁতে সকলো বিদ্যাত পাৰ্গত হোৱাত ৰজা দশৰথৰ মনত বৰ আনন্দ হৈছিল। পিছে ৰজা দশৰথে সবাতোকৈ বেছি মৰম কৰিছিল ৰামচন্দ্ৰক। সেয়েহে তেওঁ ৰামচন্দ্ৰকে যুৱৰাজ পাতিছিল। ৰামচন্দ্ৰক ভায়েকহঁতেও বৰ ভাল পাইছিল। তেওঁৰ কথা তিনিও ভাতৃয়ে মানি চলিছিল। লক্ষ্মণ সদায় ৰামচন্দ্ৰৰ লগতেই আছিল। সেইদৰে ভৰতৰ লগত আছিল শত্ৰুঘ্ন। এনেদৰে অলপ দিন পাৰ হ'ল। চাৰিওজন ৰাজপুত্ৰ মহা আনন্দৰ মনেৰে খেল ধেমালি কৰি দিন কটালে। এনেতে এদিন হঠাৎ ঋষি বিশ্বামিত্ৰ ৰজা দশৰথৰ সভাত উপস্থিত হ'ল। তেওঁ ৰজাক ক'লে যে মহাৰাজ, আপুনি এটা মোক মহৎ উপকাৰ সাধন কৰিব লাগিব। দুৰ্দান্ত ৰাক্ষসবোৰে অহংকাৰত মতলীয়া হৈ আমাৰ তপোবনত আহি বৰ উৎপাত চলাবলৈ ধৰিছে। তাৰ ফলত সেইকাৰণে আমি শান্তিৰে পূজা যাগ-যজ্ঞ আদি কৰিব নোৱাৰা হৈছোঁ। সেয়েহে ৰাক্ষস দমনৰ বাবে মই ৰামচন্দ্ৰক লৈ যাম বুলি অযোধ্যালৈ আহিছোঁ। ঋষি বিশ্বামিত্ৰৰ এই কথা শুনাৰ লগে লগে ৰজা দশৰথ আতংকিত হৈ পৰিল। কাৰণ ৰামচন্দ্ৰ তেতিয়াও নাবালক ল'ৰা হৈয়ে আছে। গতিকে তেওঁ কেনেকৈ ৰাক্ষসক বধ কৰিব? সেয়েহে তেওঁৰ সলনি ৰজা দশৰথ নিজেই যাবলৈ ওলাইছিল। পিছে ঋষি বিশ্বামিত্ৰয়ো ক'লে যে সেই মায়াবী ৰাক্ষসীক কেৱল ৰামচন্দ্ৰইহে বধ কৰিব পাৰিব। গতিকে তেওঁকহে মোৰ লগত পঠাওক। মই লগত থাকিলে ৰামৰ কোনো বিপদ নহয়। পিছে ৰজা দশৰথে ৰামচন্দ্ৰক ঋষি বিশ্বামিত্ৰৰ লগত কোনোপধ্যেই পঠিয়াব বিচৰা নাই। এনেদৰে বহু সময় আলোচনা হোৱাৰ পিছত ঋষিয়ে বেজাৰ মনে যাবলৈ ওলোৱাত ঋষি বশিষ্ঠ মুনিয়ে ৰজাক ক'লে যে মহাৰাজ, ৰামচন্দ্ৰক বিশ্বামিত্ৰৰ লগত পঠিয়ালে আপোনাৰ মংগল হ'ব। তেওঁ লগত থাকিলে কোনোৱেও ৰামৰ অনিষ্ট কৰিব নোৱাৰে। তেওঁ নানান ধৰণৰ অস্ত্ৰ পৰিচালনা কৰিব জানে। তেওঁৰ সমকক্ষ বীৰ পৃথিৱীত বিৰল। তেওঁ ইচ্ছা কৰিলে তাৰকাৰ ৰাক্ষসী কিয় এই বিশ্বৰ সকলো প্ৰাণীকেই নিমিষতে বধ কৰিব পাৰে। কিন্তু তেওঁ হিংসা ভাৱ ত্যাগ কৰি ব্ৰহ্মঋষি হৈছে। সেইবাবে নিজে প্ৰাণী বধ নকৰে। যদি ৰামচন্দ্ৰই ঋষি বিশ্বামিত্ৰৰ লগত যায়, তেতিয়া তেওঁৰ কৃপাত নানান ধৰণৰ যুদ্ধ কৌশল শিকিব পাৰিব আৰু অস্ত্ৰ পৰিচালনাত সুনিপুণ হ'ব পাৰিব। তেওঁৰ লগত ৰামচন্দ্ৰক নপঠালে কিন্তু বিপদহে হ'ব। তেওঁৰ অজেয় শক্তিক ময়ো ভয় কৰোঁ। এনেদৰে ঋষি বশিষ্ঠই ৰজা দশৰথক সকলো কথা বুজালে। ঋষি বশিষ্ঠৰ কথা শুনি ৰজায়ো মনত সাহস পালে আৰু ৰামচন্দ্ৰক বিশ্বামিত্ৰৰ হাতত সমৰ্পণ কৰিলে। এইদৰে ৰজাৰ আশীৰ্বাদ লৈ ৰাম লক্ষ্মণক লগত লৈ ঋষি বিশ্বামিত্ৰই আনন্দ মনে আশ্ৰমলৈ গমন কৰিলে। তেওঁলোক গৈ গৈ প্ৰথমে তাৰকাৰ ৰাক্ষসী থকা হাবিখন পালে। বিশ্বামিত্ৰয়ো ক'লে যে হে ৰাম, এইখনে হৈছে তাৰকাৰ ৰাক্ষসী থকা হাবি। তাই বৰ মায়াবী আৰু বৰ দুষ্ট। তাই আকাশৰ মেঘৰ মাজৰ পৰা যুদ্ধ কৰে। তাইয়ে সদায় ঋষিমুনিসকলৰ যজ্ঞত ব্যাঘাত জন্মাই আহিছে। তাইৰ লগত প্ৰায়ে ৩ কোটি ৰাক্ষস আছে। হে ৰাম, তুমি সিহঁতক বধ কৰিব লাগিব। মই তপস্যাৰ বলত
মহাদেৱৰ পৰা বহুতো অস্ত্ৰ লাভ কৰিছোঁ, সেইবোৰ অস্ত্ৰই তোমাক দান কৰিম। এনেদৰে ঋষিয়ে ৰামচন্দ্ৰক তেওঁ জনা সকলো অস্ত্ৰ দান কৰিলে, লগতে অস্ত্ৰ পৰিচালনা কৰাৰ পদ্ধতি আৰু মন্ত্ৰবোৰ শিকাই দিলে। বিশ্বামিত্ৰৰ পৰা অস্ত্ৰবিদ্যা লাভ কৰি ৰাম এজন সুনিপুণ যুঁজাৰু হ'ল। তেওঁ অস্ত্ৰৰ আগত কোনেও তিষ্ঠিব নোৱাৰা হ'ল। মাত্ৰ কেইদিনমানৰ ভিতৰতে তেওঁ তাৰকাৰ ৰাক্ষসী আৰু তেওঁৰ ৩ কোটি ৰাক্ষস সৈন্য বধ কৰিলে। এইফালে আকৌ তাৰকীৰ ৰাক্ষসীৰ পুত্ৰ আছিল মাৰিচ। তেওঁ ৰাৱণ ৰজাৰ মোমায়েক, বৰ মায়াবী ৰাক্ষস হ'লেও তেওঁ সদায় ভগৱানক উপাসনা কৰে। ৰামচন্দ্ৰই তেওঁৰ মাতৃ আৰু তেওঁৰ ৰাক্ষস সৈন্যবোৰক মৰাৰ ফলত মাৰিচেও পিছে খং মনেৰে ৰামক বধ কৰিবলৈ খেদি আহিল। বিষ্ণু ভক্ত হোৱা বাবে ৰামচন্দ্ৰই মাৰিচক বধ নকৰি এপাত বান মাৰি সাগৰৰ সিপাৰৰ বহু হেজাৰ মাইল দূৰত পেলাই দিছিল। ৰামৰ এনে শক্তি দেখি মাৰিচে ভয়তে সেই ঠাইতে তপস্যা কৰি থাকিল। ৰাক্ষস বধ কৰাৰ পাছত ঋষি বিশ্বামিত্ৰৰ সিদ্ধাশ্ৰম নিৰাপদ হ'ল। ঋষি মুনিসকলে আনন্দমনে তপস্যা কৰিব ধৰিলে। ঋষি বিশ্বামিত্ৰয়ো কোনো বাধা বিঘিনি নোহোৱাকৈ তেওঁৰ যজ্ঞ সমাপ্ত কৰিলে। আনফালে মিথিলাৰ ৰজা জনক, তেওঁ আছিল শিৱ ভক্ত। এবাৰ তেওঁ এটি বৰ ডাঙৰ যজ্ঞ কৰিছিল। সেই যজ্ঞ শেষ হোৱাত ৰজাই নিজেই যজ্ঞভূমিত হাল বাইছিল। তেওঁ হাল বাই থাকোঁতে মাটিৰ তলৰ পৰা নাঙলৰ হালত লাগি এজনী অকণমানি ছোৱালী ওলাল। ৰজা আচৰিত হৈ ছোৱালীজনীক কোলাত তুলি লৈ ৰাণীক দিলেহি। হালৰ শিৰলুট পোৱা বাবে জনক ৰজাই সেই ছোৱালীজনীৰ নাম ৰাখিলে সীতা। সীতা ডাঙৰ হোৱাত ৰজা জনকে স্বয়ম্বৰ পাতিলে। সেই স্বয়ম্বৰত নিয়ম ৰখা হ'ল যে যিয়ে হৰধনুত গুণ লগাই দ্বিখণ্ডিত কৰিব, তেওঁলৈ সীতাক বিয়া দিব। এই কথা পৃথিৱীৰ চাৰিওপিনে প্ৰচাৰ হ'ল। ঋষি বিশ্বামিত্ৰয়ো এই কথা পূৰ্বৰ পৰাই জানে যে সীতাৰ বাবে ৰামচন্দ্ৰহে উপযুক্ত পাত্ৰ হ'ব। সেয়েহে তেওঁ ৰাম লক্ষ্মণক লগত লৈ মিথিলালৈ যাত্ৰা কৰিলে। এনেদৰে হাবিৰ মাজে মাজে গৈ এটা ধুনীয়া শিলৰ ওচৰত তেওঁলোক ৰ'লহি। বিশ্বামিত্ৰই ৰামক ক'লে, এই যে শিলটো দেখিছা, এইটোৱেই অহল্যা। এইখন আদিতে গৌতম মুনিৰ আশ্ৰম আছিল। তেওঁৰ পত্নীৰ নাম আছিল অহল্যা। এদিন গৌতম মুনিয়ে অহল্যাৰ ওপৰত খং কৰি শিল হ'বলৈ অভিশাপ দিছিল। অহল্যাই কাকুতি মিনতি কৰাত মুনিয়ে কৈছিল যে যেতিয়ালৈকে অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ ৰামচন্দ্ৰই তোমাৰ শিলামূৰ্তিত ভৰি নিদিয়ে, তেতিয়ালৈ শিল হৈয়ে থাকিবা। তেওঁ ভৰি দিলেহে তুমি মুক্তি পাবা। গতিকে ৰাম, তুমি এই শিলটোৰ ওপৰত ভৰি ৰাখি আজি অহল্যাৰ শাপ মোচন কৰা। বিশ্বামিত্ৰৰ এই কথা শুনি ৰামে শিলটোৰ ওপৰত ভৰি দিলে। শিলৰ ওপৰত ভৰি দিয়াৰ লগে লগে গৌতম পত্নী অহল্যাই আগৰ ৰূপ ধাৰণ কৰিলে। তপৰ বলত গৌতম মুনি এই কথা জানি তৎক্ষণাৎ সেই ঠাই পালে আৰু অহল্যাক পুনৰ গ্ৰহণ কৰিলে। অহল্যাও শাপমুক্ত হৈ ভক্তিভাৱে ৰামচন্দ্ৰক পূজা কৰি বিদায় দিলে। তাৰ পিছতে বিশ্বামিত্ৰই ৰাম লক্ষ্মণৰ সৈতে সীতাৰ স্বয়ম্বৰ পালেগৈ। ৰজা জনকে বিশ্বামিত্ৰক পূজা অৰ্চনা কৰি ঋষিসকলৰ প্ৰথম শাৰীৰ আসনত বহুৱালে। তেওঁৰ লগতেই ৰাম লক্ষ্মণো বহিল। পৃথিৱীৰ নানান দেশৰ পৰা ৰজা আৰু ৰাজকোঁৱৰ আহি সীতাৰ স্বয়ম্বৰ ওলালহি। যথা সময়ত জনক ৰজাই শিৱ প্ৰদত্ত প্ৰকাণ্ড হৰধনুখন বহুত মানুহ লগাই স্বয়ম্বৰ সভালৈ আনিলে আৰু সেই ধনুখনত গুণ লগাই টংকাৰ দিব পৰা জনকেই সীতাই মাল্যদান কৰিব বুলি ঘোষণাও কৰিলে।
এইফালে অতি ৰূপৱতী সীতাই হাতত ফুলৰ মালা লৈ লগৰীয়াসকলৰ লগত আসনত বহিল। সীতাৰ ৰূপত ভুল গৈ স্বয়ম্বৰত উপস্থিত থকা ৰজা আৰু ৰাজকোঁৱৰসকলে এজন এজনকৈ হৰধনুত গুণ লগাবলৈ চেষ্টা কৰিলে, কিন্তু কোনোৱেও সেই ধনুখন দাঙিবকে নোৱাৰি লাজতে এজন এজনকৈ পলায়ন কৰিলে। এইবাৰ জনক ৰজা আৰু স্বয়ম্বৰ সভাৰ অনুমতি লৈ ঋষি বিশ্বামিত্ৰই ৰামচন্দ্ৰক ধনু ভাঙিবলৈ আগবঢ়ালে। ৰামচন্দ্ৰই ঋষিৰ আদেশত সকলোকে প্ৰণাম কৰি ধনুখনৰ ওচৰলৈ গ'ল। শ্ৰীৰামচন্দ্ৰই মহাদেৱক আৰাধনা কৰি বাওঁ হাতেৰে অতি সহজে ধনুখন তুলি লৈ ধনুৰ গুণ লগালে। তাৰ পিছত সেই গুণ জোৰে টনাৰ ফলত ধনুখন মাজেৰে দ্বিখণ্ডিত হ'ল। ৰামচন্দ্ৰৰ এনে শক্তি দেখি সকলোৱে বীৰ বুলি প্ৰশংসা কৰিলে। সীতায়ো হাঁহি মুখে ৰামচন্দ্ৰক স্বামীবৰণ কৰিলে। এইদৰে ৰজাই সীতাক দিলে ৰামচন্দ্ৰলৈ বিয়া আৰু আনফালে তেওঁৰ সৰু ছোৱালী উৰ্মিলাক বিয়া দিলে লক্ষ্মণৰ লগত। আৰু আনফালে জনক ৰজাৰ ভাতৃ কুশধ্বজৰ ছোৱালী মাণ্ডৱীক ভৰতৰ লগত আৰু শ্ৰুতকীৰ্তিক শত্ৰুঘ্নৰ লগত বিয়া দিলে। এইদৰে ৰাম, লক্ষ্মণ আৰু ভৰত শত্ৰুঘ্নৰ বিয়া শেষ হোৱাত বিশ্বামিত্ৰ ঋষি সকলোৰে পৰা বিদায় লৈ উত্তৰ দিশলৈ বুলি গ'লগৈ। ৰজা দশৰথেও পুত্ৰ বোৱাৰীসকলক লগত লৈ জনক ৰজাৰ পৰা বিদায় লৈ অযোধ্যা নগৰলৈ বুলি যাত্ৰা কৰিলে। এইফালে হৰধনু ভাঙি ৰামে সীতাক বিয়া কৰোৱা পৰশুৰামে গম পালে। ৰামনো কিমান ডাঙৰ বীৰ পৰীক্ষা কৰিবলৈ তেওঁ বাটত ৰামচন্দ্ৰক আগভেটি ধৰিলে। পৰশুৰাম বৰ পৰাক্ৰমী হয়। দশৰথ ৰজাই তেওঁক দেখাৰ লগে লগে সেৱা জনালে আৰু তেওঁ কি বিচাৰিছে সুধিলে। পৰশুৰামে ৰজাক ক'লে, শুনিলোঁ জনক ৰজাৰ হৰধনু কোনোবা ৰামে ভাঙিলে। কোন সেই ৰাম? পৃথিৱীত মোকেই মানুহে ৰাম নামেৰে জানে। মই সেই ৰামক পৰীক্ষা কৰি চাব খোজোঁ। তেওঁ মোৰ লগত যুদ্ধ কৰকহি। পৰশুৰামৰ এনে কথা শুনাৰ লগে লগে ৰজা দশৰথৰ বৰ ভয় লাগিল। তেওঁ জানে যে পৰশুৰামক কোনো ক্ষত্ৰিয় ৰজাই পৰাস্ত কৰিব নোৱাৰে। এইফালে ৰামৰ বয়সো বৰ বেছি নহয়। তেওঁৰ লগত পৰশুৰামে যুদ্ধ কৰিলে নিশ্চয় ৰামৰ মৰণ হ'ব। সেয়েহে ৰজা দশৰথে যুদ্ধ নকৰিবৰ বাবে পৰশুৰামক বহুতো কাবৌ কাকতি কৰিলে। পিছে পৰশুৰামে ৰজা দশৰথৰ কথা অকণো নামানিলে। সেয়েহে ৰামচন্দ্ৰই পৰশুৰামৰ ওচৰলৈ আহি ক'লে যে ময়েই ৰামচন্দ্ৰ, আপুনি যুদ্ধ কৰিব খুজিলে মই যুদ্ধ কৰিবলৈ সন্মত। দেখাত ৰামচন্দ্ৰ কম বয়সৰ হ'লেও তেওঁৰ কথা বতৰাবোৰ বীৰ পুৰুষৰ দৰে আছিল। সেয়েহে পৰশুৰামে বিষ্ণু প্ৰদত্ত তেওঁৰ বৈষ্ণৱ ধনুষৰ ৰামক দি ক'লে, এইখন বিষ্ণুৰ পৰা পোৱা ধনু। হৰধনুতকৈও এইখন ধনুৰ শক্তি বেছি। যদি সাধ্য আছে এই ধনুত হৰ সংযোগ কৰি তোমাৰ শক্তিৰ পৰিচয় দিয়া। তাৰ পিছত মই তোমাৰ লগত যুদ্ধ কৰিম। এই হৰধনু আৰু বৈষ্ণৱ ধনু বিশ্বকৰ্মাই নিৰ্মাণ কৰা। এই বৈষ্ণৱ ধনু এসময়ত বিষ্ণুৱে আৰু হৰধনু সদাশিৱে লৈ এসময়ত যুদ্ধ কৰিছিল। পিছে হৰধনুৰ শৰ বৈষ্ণৱ ধনুৰ শৰত হাৰ মানিছিল। দেৱতাসকলে সেইবাবে হৰধনুতকৈ বৈষ্ণৱ ধনু শ্ৰেষ্ঠ বুলি ধৰি লৈছিল। সৃষ্টি ধ্বংস হোৱাৰ ভয়ত ব্ৰহ্মাই হৰি হৰৰ যুদ্ধ সিমানতেই অন্ত পেলাইছিল। শ্ৰীবিষ্ণুৱে সেই ধনুখন পিছত ভৃগু পুত্ৰ লৰ্চিকক দান কৰিছিল। লৰ্চিকে দান কৰে যমদগ্নিক। যিহেতু যমদগ্নি আছিল পৰশুৰামৰ পিতৃ, সেয়েহে পৰশুৰামে যমদগ্নিৰ পৰা এই বৈষ্ণৱ ধনুখন পাইছিলে। ৰামেও পিছে হেলা ৰঙে বৈষ্ণৱ ধনুত শৰ সংযোগ কৰি ক'লে যে পৰশুৰাম, এই ধনুত শৰ সংযোগ কৰিলে নিক্ষেপ কৰিবই লাগিব।
এই শৰ নিক্ষেপ কৰিলে আপোনাৰ জীৱন ধ্বংস হ'ব। আপুনি হৈছে মহৰ্ষি বিশ্বামিত্ৰৰ ভাগিনীৰ পৌত্ৰ, সেইবাবে মই আপোনাক বধ কৰিবলৈ ইচ্ছা কৰা নাই। গতিকে মই ভাবিছোঁ যে আপোনাৰ শূন্য পথেৰে গতি কৰিব পৰা ক্ষমতা নাইবা তপোবলত লাভ কৰা উৎকৃষ্ট লোকসমূহ এই দুটিৰ এটি বিনাশ কৰিবই লাগিব। এতিয়া কোনটো কৰিম কওক। তেতিয়া পৰশুৰামে ক'লে যে হে ৰাম, আপুনি নৰৰূপী বিষ্ণু। এই ধনু স্পৰ্শ কৰাৰ লগে লগে সেইটো গম পোৱা গৈছে। গতিকে মই পৰাজয় বৰণ কৰিলোঁ। আপোনাৰ ওচৰত পৰাজিত হৈ মই ধন্য হৈছোঁ। মই এতিয়া তপস্যাৰ বাবে মহেন্দ্ৰ পৰ্বতলৈ যাওঁ। শৰ নিক্ষেপ কৰি মোৰ শূন্য পথে গতি কৰিব পৰা ক্ষমতা বিনাশ কৰক। ৰামেও পিছে তাকেই কৰিলে। পৰশুৰামো মহেন্দ্ৰ পৰ্বতলৈ বুলি গতি কৰিলে। দশৰথ ৰজাই ৰামচন্দ্ৰৰ এই মাহাত্ম্য দেখি বিস্ময় মানিলে। তেওঁলোক পুনৰ অযোধ্যালৈ গমন কৰিলে। যিহেতু ৰজা দশৰথ ক্ৰমে বুঢ়া হৈ আহিবলৈ ধৰিছে, সেইবাবে তেওঁ ৰাজ্য পৰিচালনাৰ দায়িত্ব জ্যেষ্ঠ পুত্ৰ ৰামৰ হাতত দিবলৈ মন কৰিলে। ৰাজ্যৰ সকলো প্ৰজাই ৰামক বৰ ভাল পাইছিল। ৰজা দশৰথেও এই কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে আনন্দৰ উৎসৱ চলিবলৈ ধৰিলে। অভিষেকৰ সকলো আয়োজন হ'ল। পিছে তেনে সময়তে ৰাজ পৰিয়ালকে ধৰি সমস্ত ৰাজ্যবাসীৰ এটা অতি দুখৰ সংবাদে মৰ্মাহত কৰি তুলিলে। সেই কথাটো হ'ল যে এবাৰ ৰজা দশৰথ অত্যন্ত অসুস্থ হৈ পৰাত ৰাণী কৈকেয়ীয়ে তেওঁক অকল্পনীয়ভাৱে সেৱা শুশ্ৰূষা কৰিছিল আৰু তাৰ ফলত ৰজা সুস্থ হৈ উঠিছিল। ৰজাই তেতিয়া কৈকেয়ীক দুটা বৰ দিবলৈ বিচৰাত কৈকেয়ীয়ে কৈছিল যে এতিয়া সেই বৰ নালাগে মহাৰাজ, প্ৰয়োজনতহে সেই বৰ মই ল'ম। যিহেতু কৈকেয়ীৰ মন্থৰা নামৰ এজনী বৰ দুষ্ট প্ৰকৃতিৰ দাসী আছিল। তাইৰ কুটবুদ্ধিত ভুল গৈ ৰাণীয়ে ৰজা দশৰথক ক'লে যে মহাৰাজ, আপোনাৰ নিশ্চয় পূৰ্বতে মোক দুটা বৰ দিম বুলি কোৱা কথা মনত আছে। এতিয়া মোৰ প্ৰয়োজন হৈছে। এটা বৰত আপুনি ৰামক 14 বছৰৰ বাবে বনবাসলৈ পঠিয়াব লাগিব আৰু আনটো বৰত আপুনি ভৰতক অযোধ্যাৰ ৰাজসিংহাসনত বহুৱাব লাগিব। কৈকেয়ীৰ এনে কথা শুনাৰ লগে লগে ৰজা দশৰথ মৃত পাই যেন হ'ল যে এতিয়া তেওঁ নিজৰ বাক্য ৰাখিবনে নে ৰামক সিংহাসনত বহুৱাব, সেই কথা ভাবি থিৰ কৰিব নোৱাৰি কাতৰ হৈ পৰিলে। এইফালে ৰামে এই কথা শুনা মাত্ৰকে সন্ন্যাসীৰ বেশ পৰিধান কৰি পিতৃ সত্য ৰক্ষা কৰিবৰ বাবে বনবাসলৈ বুলি যাত্ৰা কৰিলে। পত্নী সীতা আৰু ভাতৃ লক্ষ্মণো তেওঁৰ লগত বনলৈ গ'ল। এই নিদাৰুণ শোক সহ্য কৰিব নোৱাৰি ৰজা দশৰথৰো দেহাৱসান হ'ল। সেই সময়ত ভৰত আছিল মামাকৰ ঘৰত। এই নিদাৰুণ সংবাদ শুনি তেওঁ লগে লগে উভতি আহিল। সকলো অনৰ্থৰ গুৰি যে মাকেই, সেই কথা শুনি তেওঁ মাকক নানান ধৰণৰ ভৎসনা কৰিবলৈ ধৰিলে। তাৰ পিছত ভৰতে ৰামক উভতাই আনিবৰ বাবে যাত্ৰা কৰিলে। ৰাজ্যৰ বহুতো প্ৰজা তেওঁৰ পাছে পাছে গ'ল, কিন্তু সকলোৰে কাতৰ অনুৰোধতো ৰামৰ মন নগলিল। তেওঁ পিতৃৰ সত্যভংগ কৰিবৰ বাবে কোনো পধ্যে সন্মত নহ'ল। অৱশেষত উপায়হীন হৈ ভৰতে ৰামৰ খৰমযোৰকে লৈ উভতি আহিল আৰু সেই যোৰক সিংহাসনত লৈ প্ৰতিনিধিৰ দৰে ৰাজ্য চলাবলৈ ধৰিলে। এনেদৰে ৰাম বনে বনে গৈ প্ৰথমে চিত্ৰকূট নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী ঠাই এখনত থাকিলগৈ। তাৰ পিছত দণ্ডকাৰণ্য গ'ল। সেই ঠাইখন আছিল বহুতো খ্যাতনামা ঋষিমুনিৰ আৱাস। তাত তেওঁলোকে 10 বছৰ আছিল। সেই ঋষিমুনিগণে প্ৰতিদিনে ৰামৰ লগত ধৰ্ম কথা আলোচনা কৰি অতিশয় উপকৃত হৈছিল।
সেই ঋষিমুনিসকলৰ মতে ৰামচন্দ্ৰ এজন ঈশ্বৰৰ দৰে আছিল। তাৰ পিছত পত্নী আৰু ভাতৃসহ ৰামে পুনৰ যাত্ৰা আৰম্ভ কৰিলে পঞ্চৱতী নামৰ পবিত্ৰ গোদাবৰী নদীৰ তীৰৰ ঠাই এখনলৈ বুলি। সেই পঞ্চৱতী তীৰ্থ হৈছে বৰ্তমানৰ নাছিক। সেই পঞ্চৱতীতে তেওঁলোকে কুটীৰ এটি সাজি বাস কৰিব ধৰিলে। বহুদিন তেওঁলোকে সেই আশ্ৰমত সুখেৰে থাকিল। সেই আশ্ৰমলৈ এদিন ৰাৱণ ৰজাৰ ভনীয়েক শূৰ্পণখা ৰাক্ষসীয়ে খাদ্য বিচাৰি আহি ৰামক দেখা পালে। তাই বৰ মায়াবী আছিল। মায়াৰ বলত এজনী ধুনীয়া ছোৱালীৰ ৰূপ ধৰি শূৰ্পণখাই ৰামৰ পৰিচয় ল'লে। তাৰ পিছত তাই ৰামক ক'লে যে মই লংকা ৰজা ৰাৱণৰ ভনীয়েক, আপুনি মোক বিয়া কৰাওক, মই আপোনাৰ ৰূপত মুগ্ধ হৈছোঁ। শূৰ্পণখা ৰাক্ষসীৰ মায়াৰ কথা ৰামে জানিলে। তেওঁ ধেমালিতে ক'লে যে মই বিয়া কৰাইছোঁ, গতিকে তোমাক বিয়া কৰাব মই নোৱাৰোঁ, তুমি লক্ষ্মণৰ ওচৰলৈ যোৱা। লক্ষ্মণেও শূৰ্পণখাৰ কথা শুনি ধেমালি কৰিবলৈ পুনৰ ৰামৰ ওচৰলৈ পঠিয়ালে। ৰামে শূৰ্পণখাক বিয়া কৰাবলৈ অসন্মত, কিন্তু শূৰ্পণখাই নেৰে। সেইকাৰণে শূৰ্পণখাই ৰাক্ষসীৰ ৰূপ ধাৰণ কৰি সীতাক খাবলৈ চোচা ল'লে। তেতিয়া তৎক্ষণাৎ লক্ষ্মণে শূৰ্পণখাৰ নাক কাটি বিদায় দিলে। লাজ আৰু বিষত শূৰ্পণখা ৰাক্ষস খৰ আৰু দূষণৰ ওচৰ চাপিল। কাৰণ সেই অৰণ্যৰ ওচৰত শূৰ্পণখাৰ দুজন ভাতৃ খৰ আৰু দূষণে হাজাৰ হাজাৰ ৰাক্ষসৰ সৈতে ৰাজ্য পাতি আছিল। শূৰ্পণখাই কান্দি কান্দি নিজৰ দুৰ্দশা কথা খৰ দূষণক বিৱৰি ক'লে। ভনীয়েকক যে দুজন সামান্য মানুহে ইমান বিলাই কৰিব, এইটো কম লাজৰ কথা নে? তেওঁলোকে তৎক্ষণাৎ ৰাম লক্ষ্মণক বধ কৰিবলৈ খেদি গ'ল। ৰাম লক্ষ্মণে খৰ দূষণৰ সকলো সৈন্য বধ কৰি শেষত খৰ দূষণকো বধ কৰিলে। এইবাৰ ৰাম লক্ষ্মণৰ বীৰত্ব দেখি শূৰ্পণখা লংকালৈ গৈ ৰজা ৰাৱণৰ ৰাজসভা পালে। তেওঁ কান্দি কান্দি ক'লে যে পঞ্চৱতী বনত দুজন সন্ন্যাসী ল'ৰাই এজনী ছোৱালীৰ লগত লৈ আশ্ৰম পাতি আছে। সিহঁতে খৰ দূষণকে আদি কৰি দণ্ডকাৰণ্যৰ সকলো ৰাক্ষস বধ কৰিলে। লগতে মোকো সিহঁতে নাক কাণ কাটি এনে বিলাই কৰিলে। গতিকে তুমি ত্ৰিলোক বিজয়ী ৰজা, তুমি থাকোঁতে মোৰ ইমান বিলাই হৈছে, ইয়াতকৈ লাজৰ কথা একো নাই। কাৰণ যি ৰাক্ষস ৰজা ৰাৱণক দেৱতাসকলেও ভয় কৰে, সেই ৰজা ৰাৱণৰ ভনীয়েকৰ নাক আৰু কাণ সামান্য মানুহে যে কাটিলে, সেই কথা লংকাৰাজে শুনি মনত বৰ বেজাৰ পালে। আৰু সীতাৰ বাবেই যে শূৰ্পণখাৰ এনে বিলাই হৈছে, তাৰ বাবে শূৰ্পণখাই ৰাৱণক ক'লে যে সিহঁত দুজনৰ লগত থকা সেই ছোৱালীজনী য'ত অনিষ্টৰ মূল, তুমি তাইক হৰণ কৰি বিয়া কৰোৱা, তেনে কৰিলেহে মই সন্তোষ পাম। ৰাৱণ ৰজায়ো পিছে ভনীয়েক শূৰ্পণখাৰ কথা মতে সীতাক হৰণ কৰিবলৈ ইচ্ছা কৰিলে। পিছে ৰাম লক্ষ্মণ সীতাৰ লগত থকাৰ সময়ত হৰণ কৰিবলৈ কাৰো সাহস নাই। সেয়েহে ৰাৱণে তেওঁৰ মোমায়েক মাৰিচৰ সহায়ত সীতাক হৰণ কৰাৰ কল্পনা কৰিলে। ৰাৱণ গৈ মাৰিচৰ আশ্ৰম পালে আৰু সীতাক হৰণ কৰাৰ কথা ক'লে। ৰামৰ পৰাক্ৰমৰ কথা মাৰিচে আগৰ পৰাই জানে, গতিকে তেওঁ তেনে কাম কৰিবলৈ বাধা দিছিল। ৰাৱণে কিন্তু নামানিলে। আনকি মাৰিচক মাৰি পেলাব বুলিও ধমকিও দিছিল। পিছে মাৰিচেও ভাবিলে যে ৰাৱণৰ হাতত মৰাতকৈ ৰামৰ হাতত মৰাই শ্ৰেষ্ঠ হ'ব বুলি। সেয়েহে মাৰিচ ৰাৱণৰ লগত গৈ পঞ্চৱতী বন পালে। ৰাৱণৰ দিহামতে মাৰিচে এটি সোণৰ হৰিণৰ ৰূপ ধাৰণ কৰিলে। তেওঁ সীতাৰ ওচৰত কুমলীয়া ঘাঁহ খাই খেলিবলৈ ধৰিলে। সেই বনত এনেহেন সুন্দৰ সোণৰ হৰিণ দেখি সীতাই ৰামক ধৰি আনিবলৈ অনুৰোধ জনালে। ৰামেও পিছে সীতাৰ কথা শুনি
হৰিণটো জীয়াই ধৰি আনিবৰ বাবে ইচ্ছা কৰিলে আৰু গভীৰ হাবিৰ মাজত সোমাই গ'ল। এইদৰে ৰামে পিছে পিছে খেদি গৈ বহু দূৰ পালেগৈ। যেতিয়া সোণৰ হৰিণটো ৰামে ধৰিব পৰা নাছিল, তেতিয়া ৰামে গম পালে যে এয়া ৰাক্ষসৰ মায়াই হ'ব। তেতিয়া ৰামে ধনুষৰ লৈ হৰিণৰ গালৈ মাৰি পঠিয়ালে। সেই শৰে হৰিণৰ মায়া ধৰা মাৰিচৰ বুকুত বিন্ধিলে। ৰাৱণে শিকাই দিয়া ধৰণে মাৰিছে তেতিয়া খুব জোৰেৰে ৰামৰ নিচিনা মাত লগালে যে ভাই লক্ষ্মণ, ৰাক্ষসে মোক আক্ৰমণ কৰিছে, বেগাই আহা। যেতিয়া সীতাই সেই শব্দ শুনিলে আৰু ৰামক সহায় কৰিবলৈ লক্ষ্মণক অনুৰোধ জনালে। ৰামে হৰিণৰ পিছে পিছে যাওঁতে লক্ষ্মণক কৈ গৈছিল যে লক্ষ্মণ, তুমি সীতাক এৰি কলৈকো নাযাবা, মই এই হৰিণ ধৰিবলৈ ওলালোঁ। ৰামৰ নিৰ্দেশক্ৰমে হাতত ধনুষৰ লৈ লক্ষ্মণে কুটীৰত পহৰা দি আছিল। সেই শব্দ শুনি সেইটো যে কোনোবা ৰাক্ষসৰ মায়া হ'ব, সেই কথা লক্ষ্মণেও ভালকৈয়ে জানিছিল। কাৰণ ৰামক কোনেও বধ কৰিব নোৱাৰে, সেই কথা লক্ষ্মণে জানে। সেয়েহে তেওঁ সীতাক ক'লে যে হে দেৱী, দাদাই মোক আপোনাক ৰক্ষাৰ বাবে ভাৰ অৰ্পণ কৰিছে, গতিকে মই যাব নোৱাৰোঁ। আপুনি চিন্তা নকৰিব, দাদাক কোনেও বধ কৰিব নোৱাৰে, সেইটো কোনোবা ৰাক্ষসৰহে মায়া হ'ব। এনেদৰে অলপ সময়ৰ পিছত সেই মায়াধাৰী হৰিণ মাৰিছে আকৌ চিঞৰিবলৈ ধৰিলে যে লক্ষ্মণ, বেগাই আহা, ৰাক্ষসে মোক বধ কৰিব আহিছে। এনেকৈ কেইবাবাৰো মাৰিচৰ মাত শুনি ৰামৰ সঁচাকৈয়ে কিবা বিপদ হৈছে বুলি ভাবি সীতাই আকৌ লক্ষ্মণক যাবলৈ ক'লে। সীতাৰ কথা লক্ষ্মণে শুনিব খোজা নাছিল। পিছে সীতাই লক্ষ্মণক নানান ধৰণৰ কৰ্কটনা কৰিলে। সেয়েহে লক্ষ্মণে চোতালত 3ডাল আঁচ টানিলে। তেওঁ সীতাক ক'লে যে কোনোমতে এই আঁচ পাৰ হৈ নাহিবলৈ। যদি এই আঁচ তেওঁ পাৰ হৈ আহে, তেনেহ'লে আহিলেই বিপদ হ'ব। লক্ষ্মণে ধনুষৰ লৈ দৌৰি দৌৰি ৰামৰ ওচৰ পালেগৈ। এই চেগতে দুষ্ট ৰাৱণে এটি বুঢ়া বামুণৰ বেশ লৈ সীতাৰ কুটীৰ পালে। তেওঁ চোতালত সেই আঁচৰ পৰা বহু নিলগত থিয় হৈ ভিক্ষা খুজিলে। সীতাই পিছে অলপ সময় সেই বামুণক অপেক্ষা কৰিবলৈ ক'লে। ৰাৱণে পিছে খুব ভোকাতুৰ ভাও ধৰি ক'বলৈ ধৰিলে যে ভোকত মই বৰ কাতৰ হৈছোঁ, অপেক্ষা কৰিলেই মই মৰি যাম, যদি ভিক্ষা নিদিয়া মই যাওঁগৈ। এইফালে যিহেতু কোৱা হয় যে ভোকাতুৰৰ ভোক নিবাৰণ কৰা মানুহৰ ধৰ্ম, সেয়েহে সীতাই লক্ষ্মণে টনা আঁচকেইটা পাৰ হ'ল। তাৰপিছত ৰাক্ষস ৰাৱণে ভয়ংকৰ ৰূপ ধাৰণ কৰি সীতাক জোৰেৰে ৰথত উঠাই আকাশ মাৰ্গেৰে পলাই গ'ল। এইফালে ৰাম লক্ষ্মণে সীতাক বিচাৰি বিচাৰি পাগলৰ দৰে বনে বনে ঘূৰি ফুৰিবলৈ ধৰিলে। তাতেই তেওঁলোকে লগ পালে সুগ্ৰীৱ আৰু হনুমানক। সুগ্ৰীৱৰ ভাতৃ বালি কিষ্কিন্ধাৰ ৰজা আছিল। কিবা এটা কাৰণত সুগ্ৰীৱৰ লগত তেওঁৰ ভুল বুজাবুজি হৈ কিষ্কিন্ধাৰ পৰা তেওঁক খেদি পঠিয়ালে। সুগ্ৰীৱেও তেতিয়াৰে পৰা হনুমান আদি বন্ধুৰ লগত বনে বনে ঘূৰি ফুৰি দিন অতিবাহিত কৰিবলৈ ধৰিলে। বনৰ মাজে মাজে ঘূৰি ফুৰাৰ সময়ত এদিন দুয়োৰো দেখা দেখি হ'ল ৰাম আৰু লক্ষ্মণৰ লগত। প্ৰথম দেখাতেই তেওঁলোকৰ প্ৰতি সুগ্ৰীৱ আৰু হনুমান আকৃষ্ট হ'ল। বালিয়ে বিনা দোষত সুগ্ৰীৱক ৰাজ্যৰ পৰা বিতাড়িত কৰি দিয়াই নহয়, তেওঁৰ পত্নীকো নিজৰ স্ত্ৰী কৰি লৈছিল। সুগ্ৰীৱৰ মুখে বালিৰ এনে অক্ষমনীয় অপৰাধৰ কথা শুনি ৰামৰো বৰ খং উঠিছিল। তেওঁ ক'লে যে তুমি চিন্তা নকৰিবা, বিনা বিচাৰে তোমাক ৰাজ্যৰ পৰা খেদি দিয়াই নহয়, বালিয়ে তোমাৰ ভগ্নীতুল্য পত্নীকো নিজৰ পত্নী কৰি লৈছে। এই বালিক বধ কৰি সমুচিত দণ্ড দিবই লাগিব। দোষীয়ে শাস্তি পালেহে সমাজ ভালদৰে চলিব।
তাৰ পিছত ৰামে বালিক বধ কৰি সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা পাতিলে। সুগ্ৰীৱেও ৰামক সীতাৰ সন্ধান আনি দিব বুলি ৰামৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হ'ল। সুগ্ৰীৱেও হাজাৰ হাজাৰ বান্দৰ সেনাক সীতাৰ সন্ধান আনিবৰ বাবে চাৰিওফালে প্ৰেৰণ কৰিলে। বহুতো বিচাৰ খোচাৰ কৰাৰ পিছত অৱশেষত হনুমানে ৰামক সীতা লংকাত থকাৰ সংবাদ আনি দিলে। তেতিয়া ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱে অগণন বান্দৰ সৈন্য লৈ লংকা আক্ৰমণ কৰিলেগৈ। বান্দৰ দক্ষিণ ভাৰতৰ এক পাৰ্বত্য জাতি। তেওঁলোকে ধনুৰ সহায়ত যুদ্ধ কৰিব নাজানে। অতি শক্তিশালী সেই জাতিটোৱে শিল আৰু গছৰ ঠাল ঠেঙুলি দলিয়াই শত্ৰুক নিধন কৰে। এইফালে আকৌ ৰাৱণৰ ভাতৃ বিভীষণ অতি ধাৰ্মিক আছিল। তেওঁ বাৰে বাৰে ৰাৱণক সীতাক উভতাই দি ৰামৰ লগত সন্ধি কৰিবলৈ কৈছিল। ভায়েকৰ সজ উপদেশ শুনি ৰাৱণৰ বৰ খং উঠিল আৰু বিভীষণক গোৰ মাৰি ৰাজসভাৰ পৰা উলিয়াই দিলে। ৰাৱণৰ এই কাৰ্যত বিভীষণে বৰ দুখ পালে আৰু অপমান বোধ কৰিলে। তেওঁ গৈ ৰামৰ লগত যোগ দিলে। এইদৰে ৰাম আৰু ৰাৱণৰ মাজত 10 মাহ যুদ্ধ চলিল। এনেদৰে যুদ্ধ লাগোতে লাগোতে ৰাৱণৰ সকলো অসুৰ সৈন্য বধ হ'ল। লগতে লংকা ৰাজ্য জ্বলি শেষ হ'ল। অৱশেষত ৰাৱণৰো মৃত্যু হ'ল। তাৰ পিছত ৰামে বিভীষণক লংকাৰ ৰজা পাতিলে। এনেদৰে লংকাপতি ৰাৱণৰ পৰা শ্ৰীৰামচন্দ্ৰই যুদ্ধ কৰি মাতা সীতাক উদ্ধাৰ কৰিলে। তাৰ পিছত তেওঁলোকৰ বনবাসৰ 14 বছৰ পূৰ্ণ হ'ল। তেওঁলোক পুনৰ অযোধ্যালৈ উভতি গ'ল। সকলোৱে আনন্দত অধীৰ হৈ পৰিল। ৰাম ৰজা হ'ল আৰু সুন্দৰকৈ ৰাজ্য চলাবলৈ ধৰিলে। ৰাজ্যৰ সকলো মানুহে সুবিচাৰ পালে। অযোধ্যাত দুখ সুখ বুলি কোৱা কথা আৰু নাথাকিল। কিন্তু সুখ দুখ কোনোটোৱে চিৰস্থায়ী নহয়। সুখৰ লগতে দুখো থাকে। দুই এক প্ৰজাই ক'বলৈ ধৰিলে যে যি নাৰীয়ে ৰাক্ষস ৰাজ ৰাৱণৰ লগত গুচি গৈছিল, সেই ৰামে পুনৰ তেওঁক কিয় গ্ৰহণ কৰিলে? এই কথা ইকান সিকানকৈ ৰামৰ কাণতো পৰিল। প্ৰজাৰ এই অভিযোগ শুনি ৰাম মৰ্মাহত হ'ল। তথাপিও নিজৰ আৰু পত্নীৰ স্বাৰ্থকো বিসৰ্জন দি তেওঁ সীতাক বনবাস দিলে। সীতা গৈ বাল্মীকিৰ তপোবনত থাকিলগৈ। সেই বাল্মীকিৰ আশ্ৰমতে সীতাৰ 2টি যজা সন্তানৰ জন্ম হ'ল। সেই বাল্মীকি মুনিয়ে তেওঁলোকৰ নাম ৰাখিলে লৱ আৰু কুশ। সেই যত্ন সহকাৰে মুনিয়ে দুয়োকো উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিলে। মুনিয়ে ৰামৰ বিষয়ে এখন কাব্যও লিখিলে। সেইখনেই হৈছে ৰামায়ণ। সেই কাব্য লৱ আৰু কুশ সুৰ কৰি গাবলৈ শিকালে। এদিনাখন ৰামে এখন যজ্ঞ পাতিলে আৰু তালৈ বাল্মীকি মুনিও নিমন্ত্ৰিত হ'ল। মুনিয়ে লগত লৱ আৰু কুশকো লৈ আহিল। সেই যজ্ঞস্থলীত তেওঁলোক দুয়ো সুমধুৰ সুৰেৰে ৰামায়ণ গাই সকলোকে মন্ত্ৰমুগ্ধ কৰিলে। এই সৰু বালক দুটিৰ মুখত ৰামায়ণৰ গীত শুনি সকলো আচৰিত হ'ল। এই ল'ৰা দুজনৰ পৰিচয় পোৱাৰ পিছত ৰামে সীতাক বাল্মীকিৰ আশ্ৰমৰ পৰা লৈ আনিলে। ৰাম আৰু সীতাৰ দেখাদেখি হ'ল। লংকাত এবাৰ অগ্নি পৰীক্ষা হৈ যোৱাৰ পাছতো পুনৰ ৰামে তেওঁক অগ্নি পৰীক্ষা কৰিব বিচাৰিলে। প্ৰজাৰ মনৰ পৰা সীতা সম্বন্ধে সন্দেহ দূৰ কৰাৰ উদ্দেশ্যে। কিন্তু মহাসতী সীতা স্বামীৰ এনে কাৰ্যত মনত বৰ দুখ পালে। সেয়েহে তেওঁ সমাধি যোগেৰে পৃথিৱীৰ মায়া মোহ ত্যাগ কৰি পাতাললৈ গুচি গ'ল। সীতাক হেৰুৱাই মৃতপ্ৰায় হোৱা ৰামে ৰাজ্যৰ মংগলৰ বাবে ভালদৰে ৰাজ্য পৰিচালনা কৰি থাকিল। ৰামৰ সুপৰিচালনাৰ আজি শত সহস্ৰ বছৰৰ পিছতো শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰি কয় যে ৰাম ৰাজ্য আৰু আছেনে? পিছে ৰামৰ মানসিক অৱস্থা যিয়েই নহওক, অযোধ্যাৰ প্ৰজাই কিন্তু পৰম সুখ শান্তিৰে দিন অতিবাহিত কৰি আছিল। এনেতে এদিন হঠাতে
তপস্বী এজন আহি ৰামক ক'লে যে মোৰ তোমাৰ লগত গোপনীয় কথা আছে, যি সেই কথা তোমাক ক'বই লাগিব। যদি আমাৰ দুয়োৰো কথোপকথনৰ সময়ত আন কোনোবা আহি উপস্থিত হয়, তেতিয়াহ'লে তুমি তেওঁক বধ অথবা পৰিত্যাগ কৰিব লাগিব। ৰাম সেই তপস্বীৰ কথাত সন্মত হ'ল আৰু দুৱাৰত প্ৰহৰী ৰূপে ৰাখিলে লক্ষ্মণক। কিন্তু অখণ্ডনীয় বিধিৰ লিপি খন্দাব কোনে? দুৰ্ভাগ্যবশতঃ সেই সময়তে মহাক্ৰোধী দুৰ্বাসা মুনি আহি সেই ঠাইত উপস্থিত হৈ ৰামক সাক্ষাৎ কৰিব বিচাৰিলে। লক্ষ্মণেও কি কৰোঁ কি নকৰোঁ হৈ হতভম্ব হৈ পৰিল। দুৰ্বাসা মুনিক প্ৰৱেশত বাধা দিলে। সমগ্ৰ ৰাজ্যই যে তেওঁৰ অভিশাপত পৰিব লাগিব, সেই কথা তেওঁ ভালদৰেই জানিছিল। সেয়েহে লক্ষ্মণে তেওঁ নিজৰ কথা চিন্তা নকৰি প্ৰজাৰ কথাহে চিন্তা কৰিলে। বাধ্য হৈ ৰামে লক্ষ্মণক ত্যাগ কৰিবলগীয়াত পৰিল। লক্ষ্মণে সৰজু নদীৰ জলত নামি সমাধি যোগেৰে দেহ ত্যাগ কৰি বৈকুণ্ঠলৈ গুচি গ'ল। তাৰ পিছত সীতা আৰু লক্ষ্মণৰ দুখত কাতৰ হৈ পৰা ৰাম, ভৰত আৰু শত্ৰুঘ্নয়ো ধৰাৰ মোহ এৰি মানৱ দেহ ত্যাগ কৰিলে আৰু প্ৰজাসকল মৃত পাই যেন হৈ পৰিল। কাৰণ ৰামক তেওঁলোকে অতিকৈ ভাল পাইছিল। সেয়েহে একাংশ প্ৰজাই ৰামক এৰি থাকিব নোৱাৰা বাবে ৰামচৰণ চিন্তা কৰি দেহ ত্যাগ কৰি বৈকুণ্ঠ ধাম পালেগৈ। কাৰণ ৰাম কেৱল প্ৰজাৰঞ্জক ৰজাই নাছিল, তেওঁ আছিল সাক্ষাৎ পূৰ্ণ ব্ৰহ্ম ভগৱান। বন্ধু বান্ধৱীসকল, এয়াই আছিল শ্ৰীৰাম অৱতাৰৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীৰাম বুলি লিখিলেই হ'ব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম।